এয়া হৈছে আমাৰ টেলেণ্ট ৰিংছৰ এক্সপাৰ্ট টেলেণ্ট আৰু এয়া হৈছে তনু আৰু আমাৰ এয়া হৈছে টুইংকল টুইংকলৰ কি টেলেণ্ট আছে দেখাই দিছোন টুইংকে অকণমান কি টেলেণ্ট দিম আয়ো 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 মোকো তুমি চুমুলে দিবা আয়ো মিঠা আয়ো ইমান মিঠা মিঠা চুমুলে এতিয়া মোৰ চুমা পৰ্ব চলি আছে এবাৰ ৰিকে দিব এবাৰ টুইংকলে দিব এবাৰ তনুৱে দিব ৰাইট ইয়েছ মই দিম দে তোমাক आयु मन मिठा ओए तुम तो मन मिठा तो यह है हमारा नेक्स्ट जनरेशन जो मेरा प्यार का जिगर का टुकड़ा प्यार का जिगर का टुकड़ा बोला दिया वीडियो बनाएंगे ये वीडियो हॉल हेलो नमस्कार आज मैं आपको देखुआम मैं आज जीतु मोर मा घरले आहिलो आरो यात आज आमार जी मरान मनोहर रीति नीतिरे पालन करा है उपरि पुरुषर हकाम বুলি কয় যেটো আপোনাৰ বছৰেকিয়া আমাৰ ঘৰত বছৰেকিয়া পাতে হে বছৰেকিয়া আজি পাতিছে তো হেতু কাৰণে মই মাহঁতৰ ঘৰলৈ আহিলো আৰু আপোনালোকক মই মৰান মানুহৰ ৰীতি নীতিৰে বছৰেকিয়া কেনেকৈ নকৰাই তাৰে অকণমান আপোনালোকৰ ওচৰত দাঙি ধৰিব লাগিছে তো আপোনালোকে ভুল নবুজিব স্মৃতিয়ে কিনো দি থাকে এইবিলাক আচলতে আমাৰ পৰম্পৰা যেটো হেতু আপোনালোকৰ ওচৰত দেখুৱাবলৈ বিচাৰিছো আৰু ভিডিওটো যদি ভাল লাগে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যি সকলে মোৰ পেজটো ফলো কৰা নাই তিনচিকাৰ স্মৃতি ফলো কৰি দিব প্লিজ আৰু শেয়াৰ কৰি দিব যাতে সকলোৱে পায় আমাৰ কালচাৰৰ বিষয়ে আমাৰ নিয়ম বিলাকৰ বিষয়ে আমাৰ পৰম্পৰাৰ বিষয়ে সকলোৱে জানক নহয় জানো বলক তেনেহলে ভিডিওটো উপভোগ কৰো আজি আমাৰ হতে হেতু বছৰেকিয়া কৰিছে হেতু মানুহ জৰা আছে মই দেখাচ্ছি অকণি ভাৰি নে দাদা মুনি মগে লকন ধৰি আমাৰ হেই আইপিএছ অফিচাৰ তোমাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ মই ইয়াতে স্পেশাল আজিকালি হেইবোৰ এনেকুৱা হয় মানে মজা মজা মানে এইফালে লুকুৱাই যছে কি হয় নেদেখুৱাই যাও ৰাতি হেনকা নকয় নহয় ভিডিও নকয় নহয় পইচাটো উলিয়া দেখাব লাগিব ন খতম যেটো বছৰেকিয়া হেতু কাৰণে এনেকৈ গোবিন্দ বৈছা গৰম আৰু এনেকৈ ত্ৰিপাল তলত বাহিৰত ধুনীয়াকৈ বহি আছে আৰু এইবিলাক আমাৰ কাকায়ক কুটুমীয়ে হয় তো সবই মানে এতিয়ালৈকে গায়ন বেন গাবলৈ বা সভা গাব পৰা নাই হোৱাৰ কাৰণে বাহিৰত বহি লুডো খেলাত ব্যস্ত নাকি হয় বোলে সকামৰ মাজতে ভাল লাগিল দুইটা ককাই ভাই লগ লাগি পুৰা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিছে আৰু মই তাকে সময়খিনি গেট কৰি ৰাখিলোঁ মোৰ ভিডিঅ'ত আৰু আপোনালোককো দেখুৱাই দিলোঁ আমাৰ দুই ককাই ভাই সেইটো দুটাৰ মাজতে মই কিন্তু দেই আৰু বহলক ধুনীয়াকৈ কথা পাতি সময়তো নোৱাৰোঁ উঠাই দিছোঁ এয়া চব পিঠা পনা ভগাই হৈ গ'ল পিঠা দিছে কল দিছে নাৰিকল পিঠা কেঁচা পিঠা ঢেঁকীত খুন্দা আৰু খুব ধুনীয়াকৈ গুৰ দি গাখীৰ দি পিটিকি এনেকৈ ভগাবলৈ আহে আৰু এভাগ এভাগকৈ ধুনীয়াকৈ তাৰপিছত এইফালে আমাৰ ভাগৱত য'ত ৰঙা কাপোৰে থকা আছে ভাগৱতত ভাগৱত পাঠ হৈ গ'ল এতিয়া শেষ হৈছে আৰু খোৱা সময় আহিছে ধুনীয়াকৈ এইখিনি কৰি মেলি আয়োজন কৰিছে বছৰেকিয়া যি আমাৰ বছৰত এবাৰে পতা হয় মৰা মৃতকৰ বা উপৰি পুৰুষৰ সকাম বুলি আৰু ভিতৰত চাহ দিবলৈ বা মাইকী মানুহৰ একো কাম নাই যিহেতু সেইটো কাৰণে মাইকী মানুহখিনি যদি আহিবলৈ হয় তেতিয়াহ'লে ভকতক সেৱা কৰি ল'ব লাগে চাহ দিবলৈ আৰু নতুবা বাহিৰতে সকলোবোৰ হৈ থাকে তেনেকৈ এয়া বাহিৰত বহি আছে ককাই খুব ধুনীয়া চাউনি এটা দিব চাব দেই চালে এয়া গালিয়ে সৈতে চাওঁ এয়া গোপিনীসকলে এনেকৈ বহি আছে মানে গৰম যিহেতু কথা বতৰা পাতি মেলি বাহিৰত আজৰি হৈ ধুনীয়াকৈ
চবৰে মানে বাহিৰৰ কাম মানুহখিনি অৰ্ডিনাৰী বুলি ক'ব লাগিব এনেই আৰু কথা বতৰা কৰি নিজৰ মতে সময়বোৰ পাৰ কৰিব পাৰে ভিতৰৰ মানুহৰ মুখ্য কাম এতিয়া খাব লাগিব যিহেতু খোৱা ইমান হামোৱা এইটো ষ্টাইল ক মা মোবাইলটো আনহামা ষ্টাইল এইটো দেখিছ নাই এই আকৌ আহিব দিয়া পোহৰ এইটো দেখিলি বুজি পালি নাই কিবা তাৰ পৰা কি বুলি বুজি পালি অকণমান আন্ধা হয় তাতে ধুনা খাব দে মানে পোহৰটো পাই থাকিব লাগে তাৰমানে যে এই লাইটৰ পোহৰটো পাই থাকিব লাগিব তাৰমানে এইফালে নহ'ব আন্ধা মৰা এনেকা গোবিন্দ বোলাজনে পুৰা দিছে দেখিছা একদম পিঠাৰ লগত গুৰ কল সেনা দিছে একেজন খাব সময়ত ইফালে মুখ কৰি লৈছে এইফালে স্মৃতিয়ে কলৰ লগত সেনা খাইছে পিঠা কলো খাইছা যে মোৰ ভাল লাগিছে কলৰ লগতো ভজা পিঠা নহয় আকৌ কেঁচা পিঠা গুড় পিঠা মিলোৱা গাখীৰ এইখিনি গাখীৰ গুড় নাৰিকল পিঠা বছৰীয়া পিঠা বছৰীয়া সকাম কাক কয় সেইটো বুজাই দিয়া গাখীৰ দিছে তাত ঘিউ নাই দিয়া চাগে নাৰিকল দিছে গুড় দিছে গাখীৰ দিছে পিঠা তাৰপিছত কল চেনিকলৰ লগত সেনা খাই আছে আৰু বুলি ভাবিছা নেকি এই মাছ মাংস মেলা আমালৈ অলপ থবা আমি খাই ভাল পাওঁ বোলা কথা